কি কৰি আছে আপোনালোকে? ভাত পানী বনাইছেনে? মই ভাতৰ যোগাৰ কৰি আছোঁ আৰু কি লৈ লৈছোঁ চব ইয়াত দেখিছেনে? ভোট জলকীয়া আৰু খৰিচা সেইদিনাখন দি পঠিয়াইছিলে যে, আৰু এতিয়া এইটোৰ লগত কি বনাম তাকে যোগাৰ কৰি আছোঁ। এতিয়া মান ধনিয়া আনোগৈ, মান ধনিয়া। আজি বইল চিকেন বনাম বুলি ভাবিছোঁ। এয়া দেখিছেনে বইল চিকেন ৰেডি হৈ গৈছে। ইয়াত মই আদা নহৰু কেঁচা জলকীয়া, তাৰ পাছতে সেয়া খৰিচা দিয়া জলকীয়া দেখিছিলে নহয়, ভোট জলকীয়া, সেয়া দি দিছোঁ। আৰু তাৰ বাহিৰে মই কোনো ধৰণৰ মা মছলা তেল ইউজ কৰা নাই। আপোনালোকে যদি ইয়াত দিওঁ বুলি ক'লে ৰেড চিলিটো দিব পাৰে কালাৰটোৰ কাৰণে, মই কিন্তু ৰেড চিলিটো দিয়া নাই। এয়া আজিৰ বইল চিকেন ৰেডি হৈ গ'ল। বহুত ধুনীয়া গোন্ধাইছে কিন্তু দেই। খাই চাওঁচোন কেনেকুৱা হৈছে। হয় নাই? ধুনীয়া কৰিছে হয় নাই? এতিয়া খাই চাওঁ, আপোনালোকক কম দেই কেনেকুৱা হৈছে। বহুত ধুনীয়া হৈছে কিন্তু দেই খাবলৈ, একদম সঁচাকৈ কৈছোঁ। ইয়াত মই অকণমানো তেল দিয়া নাই, মছলা দিয়া নাই, আদা নহৰু আৰু কেঁচা জলকীয়া আৰু যিখিনি খৰিচা দেখিছিলে যে ভোট জলকীয়া দিয়া, সেয়া অলপ দিছোঁ, বিলাহী এটা দিছোঁ আৰু নিমখ। তাৰ বাহিৰে একো দিয়া নাই, মুঠতে বইল কৰিছোঁ। বহুত ধুনীয়া গোন্ধ আৰু বহুত ধুনীয়া লাগিছে খাবলৈ। মুঠতে মই এতিয়া ভাষাৰে বুজাব পৰা নাই। আৰু লগতে আখুনি চাটনিটোৰ কথাটো ক'বই নালাগে। ভাল লাগিছে কিন্তু দেই খাই। মই খাই লওঁ দেই।